ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিখনৰ অৰ্থাৎ নতুনকৈ তোমালোকক যি ইংৰাজী পাঠ্যপুথিখন দিছে ৰেইনবো 2 নামৰ, ইয়াৰ প্ৰথমটো লেচন নেচাৰ এৰাউণ্ড আছ নামৰ এই লেচনটো প্ৰথমৰ পৰা বুজাই যাম। আৰু ইয়াতে এটা কবিতাও দিয়া আছে, দ্য উইণ্ড এণ্ড দ্য লিভছ নামৰ। ইয়াকো মই কেনেকৈ পঢ়িব লাগে তোমালোকক পঢ়াই দিম আৰু ইয়াৰ অৰ্থও অসমীয়াত বুজাই দিম। ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকক ইয়াৰ যিসমূহ এক্টিভিটি আছে সেইবোৰ সমাধান কৰি দিম। আৰু বেছি দেৰি নকৰাকৈ অহা আমি লেচনটো প্ৰথমৰ পৰা ভালদৰে জানি লওঁ। কি কৈছে প্ৰথমতে লেচনটোৰ নাম নেচাৰ এৰাউণ্ড আছ। এৰাউণ্ড মানে আমাৰ চাৰিওফালে, আছ মানে আমি আমাক কৈছে। নেচাৰ এৰাউণ্ড আছ, নেচাৰ মানে প্ৰকৃতি, প্ৰকৃতি আমাৰ চাৰিওফালে। প্ৰকৃতিত কি কি আছে? গছ গছনি, বতাহ, নদ নদী, সেইবোৰ। ক্ল'জ ইয়ৰ আইজ ফৰ এ মমেণ্ট, মানে অকণমান সময়ৰ বাবে চকুজুৰি ক্ল'জ কৰিব দিছে, বন্ধ কৰিব দিছে। এণ্ড ভিজুৱেলাইজ, আৰু ভাবিব দিছে, ভিজুৱেলাইজ কৰিব দিছে। এণ্ড ভিজুৱেলাইজ এ জেণ্টেল ব্ৰিজ ব্ল'য়িং আৱে দ্য লিভছ অফ এ ট্ৰী ইনটু দ্য এয়াৰ। অকণমান মুহূৰ্তৰ বাবে, সময়ৰ বাবে চকুজুৰি বন্ধ কৰিব দিছে আৰু ভাবিব দিছে যে মৃদু বতাহে গছৰ পাতবোৰক বতাহত উৰুৱাই লৈ গৈছে। নাও আনচাৰ দ্য ফলোইং কুৱেশ্যনছ। এতিয়া তলত কুৱেশ্যনবোৰৰ আনচাৰ কৰিব দিছে। তুমি যে চকুজুৰি বন্ধ কৰি ভাবিলা গছৰ পাতবোৰক বতাহে উৰুৱাই লৈ গৈছে, তাৰপিছত এতিয়া আনচাৰ কৰিব দিছে। এইটোত কৈছে কি, হাউ ডু ইউ ফিল, তুমি কেনেদৰে অনুভৱ কৰিছা সেইটো ইয়াত ক'ব লাগিব। ভিটো দিয়া আছে, হুৱেৰ ডু ইউ থিংক দ্য লিভছ গ, মানে পাতবোৰ ক'লৈ গৈছে তুমি কি বুলি ভাবা। চিটোত কৈছে, ডু ইউ হেয়াৰ এনি চাউণ্ড, তুমি কিবা চাউণ্ড শুনা পোৱানে। তাৰপিছত কৈছে, ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ হুইস্পাৰিং টু ইচ আদাৰ, তুমি ভাবানে যে যি বতাহ, উইণ্ড আৰু গছৰ পাতবোৰ সিহঁতে কাণে কাণে কিবা ফুচফুচাই কথা পাতে বুলি। হোৱাট মাইট দে হেভ বিন হুইস্পাৰিং এবাউট, আৰু যদিহে কথা পাতে ফুচফুচাই কাণে কাণে, কিহৰ বিষয়ে সিহঁতে কথা পাতে সেইটো কথা কৈছে। তাৰপিছত দিয়া আছে যে হেয়াৰ ইজ এন ইমাজিনাৰী কনভাৰচেশ্যন বিটুইন দ্য উইণ্ড এণ্ড দ্য লিভছ অন এ উইণ্ডি ডে। এদিনাখন বতাহ দি আছে ধৰা, সেইদিনা বহুত বতাহ দি আছে আৰু বতাহৰ দিনা উইণ্ড বতাহ আৰু গছৰ পাতবোৰৰ যি কথা বতৰা ইয়াতে দিয়া হৈছে তলত, এইটো ইমাজিনেৰী কনভাৰচেশ্যন বুলি কৈছে। মানে গছৰ পাতে আৰু বতাহেতো এনেই কথা পাতিব নোৱাৰে, কিন্তু এইটো এটা কল্পনা কৰাৰ দৰে হ'ব। আৰু যিহেতু কবিতাবোৰ তেনেকৈ গছ, নদ নদী, বতাহ এইবোৰকো মানুহৰ নিচিনা প্ৰকাশ কৰে প্ৰায় কবিতাবোৰত। কি কৈছে এতিয়া, লেটছ ৰিড ইট, অহা ইয়াক পঢ়ি চাওঁ। কাম, অহা মাই ফ্ৰেণ্ডছ, মোৰ বন্ধুবৰ্গ, লেটছ ডান্স এণ্ড প্লে, অহা ডান্স কৰোঁ আৰু খেলোঁ। আই উইল কেৰি ইউ জেণ্টেলি, মই তোমালোকক মৰমেৰে লৈ যাম। বতাহে কৈছে, এইটো বতাহ হয়। এতিয়া পাতবোৰে ক'ব, হুৱেৰ উইল ইউ কেৰি আছ, তুমি আমাক ক'লৈ লৈ যাবা। তাৰপিছত আকৌ বতাহে কৈছে, আই উইল কেৰি ইউ অভাৰ দ্য হিলছ এণ্ড দ্য মিডোজ, কাম ফাৰ্ষ্ট, মই তোমালোকক পাহাৰৰ ওপৰেদি আৰু ঘাঁহ বন খেতিপথাৰৰ ওপৰেদি লৈ যাম, সোনকালে অহা। তাৰপিছত আকৌ গছৰ পাতে কৈছে বতাহৰ কথা শুনি, লেটছ গো, ব'লা যাওঁ, উই ৱান্ট টু মুভ ফ্ৰীলি ইন দ্য এয়াৰ, আমি বতাহত আকাশত ফ্ৰীলি মুক্তভাৱে উৰিব, লৰচৰ কৰিব বিচাৰোঁ, সেইটো কথা কৈছে। এইটো একচুৱেলি শৰৎকালত হয়, অটম ছিজন বুলি কয় ইংৰাজীত, যেতিয়া গছৰ পাতবোৰ সৰি যায়, তো সেইটো সময়ৰ কথা আমাক এই পাঠটোৰ জৰিয়তে বুজাব বিচাৰিছে।
তাৰপিছত কি কৈছে, হোৱাট এলছ ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ মাইট চে টু ইচ আদাৰ। আৰু কি কি কথা পাতিব পাৰে, ইমানখিনিলৈকেতো আমাক কৈ দিছে, ইয়াতে লিখি দিছে, আৰু কি কিনো কথা পাতিব পাৰে সম্ভৱ সিহঁতে গছৰ পাত আৰু বতাহে। শ্বেয়াৰ ইউৰ থটছ ইন দ্য ক্লাছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ বিল'। আৰু তলতে যি খালী ঠাই দিয়া হৈছে তাতে লিখিব দিছে তোমাৰ থটছবোৰ ক্লাছটোত, তোমাৰ শ্ৰেণীত ক'ব দিছে আৰু ইয়াতে লিখিব দিছে। চ' এতিয়া আমি কবিতাটোৰ ফালে আগবাঢ়োঁ। দ্য উইণ্ড এণ্ড দ্য লিভছ, বতাহ আৰু গছৰ পাতবোৰ। লিভ মানে গছৰ পাত, লিভছ গছৰ পাতবোৰ, উইণ্ড মানে বতাহ। চ' মই প্ৰথমতে এবাৰ পঢ়ি দিওঁ, তাৰপিছত তোমালোকক বুজাই দিম কিনো কৰিছে। দ্য উইণ্ড এণ্ড দ্য লিভছ। কাম লিটিল লিভছ, said the wind one day, come over the meadows with me and play. Put on your dress of red and gold. Summer is gone and the days grow cold. Soon as the leaves heard the wind's loud call, down they came, fluttering one and all. Over the brown fields they danced and flew, singing the soft little songs they knew. Cricket, goodbye, we have been friends so long. Little brook, sing us your farewell song. Say you are sorry to see us go. Oh, you will miss us right well, we know. By George Cooper. চ' কবিতাটোৰ নাম দিয়া হৈছে দ্য উইণ্ড এণ্ড দ্য লিভছ, মানে বতাহ আৰু পাতবোৰ। কি কৈছে প্ৰথমটো ষ্টেঞ্জাত, কাম লিটিল লিভছ, ছেইড দ্য উইণ্ড ওৱান ডে। এদিনাখন কি কৈছিল, বতাহে এদিনাখন গছৰ পাতবোৰক কৈছিল, অহা সৰু সৰু পাতবোৰ, গছৰ পাতবোৰ, কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লে। অহা ঘাঁহনি পথাৰৰ বা খেতি পথাৰৰ ওপৰেদি মোৰ লগত আৰু খেলা। পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড। তোমালোকৰ যি ড্ৰেছ, ৰঙা সোণালী, সেইবোৰ পৰিধান কৰা। ছামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰ' ক'ল্ড। ছামাৰ মানে গৰমৰ দিনটো, গ্ৰীষ্মকাল, সেইটো গ'ল আৰু এতিয়া দিনবোৰ ঠাণ্ডালৈ আগবাঢ়ি গৈছে। আৰু তেতিয়াই গছৰ পাতবোৰ সৰে, শৰৎ কালো আহি পৰে। Soon as the leaves heard the wind's loud call, down they came fluttering one and all. আৰু মানে বতাহে যি গছৰ পাতবোৰক জোৰে জোৰে মাতিছে, সেইটো গছৰ পাতবোৰে শুনা পায় আৰু সিহঁতে এটা এটাকৈ সকলোবোৰ পাত নামি আহে। Over the brown fields they danced and flew, singing the soft little song they knew. সিহঁতে মানে খেতি পথাৰ বা ঘাঁহনি, তাৰ ওপৰেদি ডান্স কৰি উৰি আহে, গান গায়। সিহঁতৰ যি সৰু ধুনীয়া গানবোৰ সিহঁতে যি জানে গছৰ পাতবোৰে, সেইবোৰ গাই গাই খেতিপথাৰৰ ওপৰেদি বা ঘাঁহনিৰ ওপৰেদি সিহঁতে গছৰ পাতৰ পৰা সৰি আহে। ক্ৰিকেট, গুড বাই, উই হেভ বিন ফ্ৰেণ্ডছ চ' লং। ক্ৰিকেট কি কৈছে, ক্ৰিকেটক গুড বাই বুলি কৈছে তাতে। ক্ৰিকেট, মই ইয়াৰ ছবিটো দি দিম, ইয়াক ইংৰাজীত ক্ৰিকেট বুলি কয় আৰু ইয়াকো গুড বাই বুলি কৈছে গছৰ পাতবোৰে। যিহেতু ৰাতি হ'লে এই পোকবোৰে বৰ কিৰকিৰ কৰি থাকে
গছৰ পাতে কৈছে কি আমি বহুত দিন কি হৈ আহিছোঁ, বন্ধু হৈ আহিছোঁ, একেলগে আছোঁ। সিহঁতকো গুড বাই কৈছে। লিটিল ব্ৰক ছিং আছ ইয়'ৰ ফেয়াৰৱেল ছং। আৰু সৰু যি জান জুৰি হৈ যায় ছামাৰ ছিজনত, মানে বৰষুণ দিয়াৰ ফলত কি হয়, সৰু সৰু ষ্ট্ৰীম জান জুৰিৰ সৃষ্টি হয়। আৰু এতিয়াতো নোহোৱাই হৈ যাব, যেতিয়া ঠাণ্ডা দিন আহি যাব, পানীবোৰ কম পৰিব, জান জুৰিবোৰ লাহে লাহেকৈ পানী নোহোৱা হৈ যাব। আৰু গছৰ পাত যিহেতু সৰি ক'ৰবালৈ উৰি যাব, সেয়েহে বাই বুলি কৈছে। আৰু আমাৰ বাবে ফেয়াৰৱেল ছং এটা গোৱা বুলি কৈছে, বিদায়ৰ এটা গান গোৱা বুলি কৈছে সেই সৰু সৰু জান জুৰিবোৰক। চে ইউ আৰ চৰি টু চি আছ গ'। আৰু আমাক যোৱা দেখা পাই তোমালোকৰ দুখ লাগিব বা তোমালোকৰ মনটো বেয়া লাগিব। অ' ইউ উইল মিছ আছ। অ' কি কৈছে, তোমালোকে আমাক মিছ কৰিবা, মানে তোমালোকৰ আমালৈ মনত পৰি থাকিব, পাতবোৰে কৈছে। ৰাইট ৱেল উই ন', আমি সেইটো ভালদৰে জানো বুলি কৈছে। আৰু এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল জৰ্জ কপাৰ। আৰু ইয়াতে যি নিউ ৱৰ্ড দিয়া আছে, এইবোৰ তোমালোকে ডিক্সনেৰী চাই ভালদৰে বুজি ল'বা। ফ্লেটাৰিং, মিছ, ব্ৰুক, মেডোজ, ছামাৰ, ফেয়াৰৱেল, কোল্ড, লাউড, ক্ৰিকেট, চ' এইবোৰ। ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক বুজাই দিলোঁ আৰু পঢ়ি দিলোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ এক্টিভিটিসমূহ কৰি দিম। চ' এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।